বিটিআৰত সামাজিক আৰু ৰাজনৈতিক জীৱনত UPPL আৰু BPF দুই আঞ্চলিক শক্তিৰ মিত্ৰতাৰ সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰসংগ প্ৰায়বিলাক বাতৰি বা নিউজ চেনেলত ওলাইছে। এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ পেলাই কিছু কথা স্পষ্টভাৱে আমাৰ ক'বলগীয়া আছিল আৰু যোৱা ৩-৪টা দিনত আমি দেখিবলৈ পাইছোঁ UPPL দলৰ শীৰ্ষ নেতৃত্ব আৰু BPF দলৰ শীৰ্ষ নেতৃত্ব প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা আন নেতৃত্বই নিজৰ নিজৰ মন্তব্য আৰু বক্তব্য প্ৰদান কৰিছে। মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, যোৱা আগষ্ট মাহত 2024 পৰা 2024 ডিচেম্বৰ মাহলৈকে প্ৰায় 4-5টা মাহ UPPL আৰু BPF দুই আঞ্চলিক শক্তি বিটিআৰ কেন্দ্ৰিক ইয়াৰ মিত্ৰতাই হওক, বুজাবুজিয়ে হওক, একত্ৰিতভাৱে আগুৱাই যোৱা কথাই হওক, সেই প্ৰসংগটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় স্বাৰ্থত আৰু বিটিআৰবাসী 35 লক্ষ জনসাধাৰণৰ স্বাৰ্থত কিছু ভূমিকা আমি গ্ৰহণ কৰিছিলোঁ আৰু লৈছিলোঁ আৰু খুব দায়বদ্ধতাৰে সেই কাম আমি সুচাৰুৰূপে আগবঢ়াই নিছিলোঁ। দুই দল UPPLৰ শীৰ্ষ নেতৃত্ব আৰু BPFৰ শীৰ্ষ নেতৃত্ব শিলিগুৰিয়ে হওক, গুৱাহাটীয়ে হওক, পৰ্যায়ক্ৰমে ঢালিগাঁও, কোকৰাঝাৰ বা আন আন ঠাইত 3-4 লানি আলোচনাত মিলিত হৈছিল। কিছু কথা বুজাবুজিও হৈছিল। আলোচনা খুব আন্তৰিকতাৰে আগবাঢ়িছিল আৰু এই আলোচনাত বিষয়বস্তুখিনি জাতি আৰু বিটিআৰবাসী ৰাইজৰ স্বাৰ্থত আধাৰ কৰি পেলাই আলোচনা কৰা হৈছিল আৰু এই কথাটো আমি নুই নকৰোঁ। কিন্তু আহি ডিচেম্বৰ মাহত এই আলোচনা স্থবিৰ হৈছিল, আলোচনা আগবঢ়া নাছিল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি যেতিয়া লগ ধৰিছিলোঁ তেখেতে খুব আগ্ৰহী প্ৰকাশ কৰিছিলোঁ। তেতিয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বৰ্তমান বিধায়ক, খাম্ফা বৰগোহাঞি ডাঙৰীয়া প্ৰাক্তন ডেপুটি চিফ আৰু আন নেতাসকল আছিল, একেলগে আমি আলোচনা কৰিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান বিটিআৰ প্ৰধান, তেখেতৰ লগতো আমি মত বিনিময় আলোচনা কৰিছিলোঁ। আজিৰ সময়ত সেই বিষয়টো লৈ পেলাই দুয়ো আঞ্চলিক ৰাজনৈতিক দলৰ মাজত কিছু কটাকটি অলপ আন নেতাসকলৰ মুখত বোকা ছটিওৱা এই ৰাজনীতিবিলাক চলাটো আমি দেখিবলৈ পাইছোঁ। আমি দুখ পাইছোঁ। আমি তেনেকুৱা পৰিৱেশ আৰু পৰিস্থিতি আমি বিচৰা নাই। নিখিল বড়ো ছাত্ৰ সন্থাই সদায় বিচাৰে যে সুদীৰ্ঘ 34টা বছৰ আন্দোলনৰ পিছত যি আমাৰ মূল এজেণ্ডা আছিল আলোচনাৰ, 34টা বছৰ আন্দোলনৰ পিছত 3টা চুক্তি BSC, BTC আৰু BTR 5,000ৰো অধিক লোক তাত শ্বহীদ হ'ব লগা হ'ল আৰু এইটো এটা বেদনাদায়ক এটা এপিছ'ড, এটা ইতিহাস, লগতে এটা ৰক্তাক্ত পৰিৱেশ। 34টা বছৰত বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষয় ক্ষতি হৈছে, বড়ো জনগোষ্ঠীৰ ক্ষয় ক্ষতি হৈছে আৰু ইয়াৰ অন্তত যি এটা শান্তি, এটা পৰিৱেশ ঘূৰি আহিল, এটা শান্তি, এটা চুক্তি হৈ গ'ল। আমি বিচাৰিছিলোঁ যে এই জাতীয় সংগ্ৰামৰ মাজেদি যি আঞ্চলিক শক্তি ইয়াত জন্ম হৈ গ'ল, BPF আৰু UPPL দুই আঞ্চলিক শক্তি একেলগে বুজাবুজি আধাৰত আমি আগুৱাই যাব পাৰোঁ নেকি, যাহাতে এই যি ঘৰখনৰ যি সংঘাত, পৰিয়ালৰ যি সংঘাত, সামাজিকভাৱে যি এটা সংঘাত, আজি শ্ৰাদ্ধই হওক, বিয়াই হওক, মিটিং, আন কাৰ্যসূচী গাঁওখনত একেলগে নহয়, ঘৰখনত ককায়ে আনত যায়, ভায়েকে আনত যায়, এই এটা সংঘাত আজিলৈকে এই পৰিৱেশটো আমি দেখিবলৈ পাওঁ। তো এনেকুৱা সংঘাত আৰু আমি নিবিচাৰোঁ, যাৰ কাৰণে উপেন ব্ৰহ্মই এটাই কথা কৈছিল, জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক, একত্ৰিত বড়ো জাতি আগুৱাই যাওক আৰু জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক, মানে আন জাতি জনগোষ্ঠীকো আগুৱাই লৈ যোৱা এই সংকল্পৰে উপেন ব্ৰহ্মই এটা আহ্বান জনাইছিল আৰু এই আধাৰতে সেই আলোচনা আমি ৰাখিছিলোঁ আৰু আলোচনাত খুব সুন্দৰকৈ সকলো দলে সঁহাৰি সহমত জনাইছিল। নিখিল বড়ো ছাত্ৰ সন্থাই
আমি মধ্যস্থকাৰী বুলি আমি ক'ব ল'ব বিচৰা নাছিল বা আমি এতিয়াও বিচৰা নাই। আমি আহ্বান জনাইছিলোঁ, এটা দায়বদ্ধতা আছে। আৰু যোৱা 13 জুলাই সেই সিদিনাখন এই মাহতে প্ৰায় 14টাকৈ বড়ো জাতীয় দল সংগঠনক আমি আমন্ত্ৰণ জনাইছিলোঁ। প্ৰাক্তন NDB এছ'চিয়েশ্যন, প্ৰাক্তন BLT এছ'চিয়েশ্যন, বড়ো সাহিত্য সভা, আবব, আন জাতীয় দল সংগঠনক আমি আমন্ত্ৰণ জনাইছিলোঁ। সকলোৰে এটাই প্ৰসংগ, এটাই আহ্বান যে বড়ো জাতীয় সংগ্ৰামৰ এই পটভূমিত জন্ম হোৱা দুই আঞ্চলিক শক্তি, BTR কেন্দ্ৰিক, BTRৰ যি আত্মনিয়ন্ত্ৰণৰ কথা, যি ছেল্ফ ডিটাৰমিনেশ্যনৰ কথা, যি কথাটো নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত আমাক কৈ আহিছে যে আত্মনিয়ন্ত্ৰণ যি এটা আলোচনা আছিল, যি এটা দাবী আছিল, সেইটো পাবলৈ সক্ষম হৈছে। সেই আত্মনিয়ন্ত্ৰণৰ কথাটো আমি নিজৰ মাজত আমি বুজাবুজিৰে কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সেই কথাটো সকলোৱে সহমত প্ৰকাশ কৰিছে। যোৱা 13 তাৰিখত, 14 তাৰিখত আমি পথযাত্ৰা বা ৰোড মাৰ্চ আমি কাৰ্যসূচী লৈছোঁ। আৰু ইয়াত হাজাৰ হাজাৰ বড়ো যুৱক যুৱতী বা বিভিন্ন জাতীয় দল সংগঠনে অংশগ্ৰহণ কৰিছে। তেওঁলোকে অৰুণোদয় বিচাৰি অহা নাই, তেওঁলোকে IY বিচাৰি অহা নাই, তেওঁলোকে IBS বিচাৰি অহা নাই। জাতিৰ একতা, একত্ৰিত বড়ো জনগোষ্ঠী 35 লক্ষ BTRবাসী জনসাধাৰণৰ শান্তি আৰু ঐক্যতা আৰু সমন্বয় ভাতৃত্ববোধ বিচাৰিয়ে তেওঁলোকে ৰাজপথত ওলাই আহিছে। আমি কোনো দলৰ বিৰোধী নহয়, কোনো দলক আমি বেয়া নাপাওঁ। ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰক চলাবৰ কাৰণে থাকিব, ৰাজ্যক চলাবৰ কাৰণে ৰাষ্ট্ৰীয় বা আঞ্চলিক দল থাকিব। কিন্তু ক্ষুদ্ৰ যি এটা BTR, এটা 6 শিডিউল, যি আত্মনিয়ন্ত্ৰণৰ যি এটা বিষয়, 34টা বছৰ আন্দোলন, 5,000ৰ অধিক শ্বহীদ, ইয়াত বিভিন্ন ঘাত প্ৰতিঘাতৰ যি এটা ইতিহাস, ৰক্তাক্ত এটা পৰিৱেশত জন্ম হোৱা এই BSC, BTC, বৰ্তমান BTR, সেইটো যাতে কেন্দ্ৰীয় আৰু ৰাজ্যত যিসকলে ৰাষ্ট্ৰীয় দলে চলাই আছে সদায় তেওঁলোকে সহযোগ কৰিব লাগিব, সহায় কৰিব লাগিব, আশীৰ্বাদ দিব লাগিব। আৰু আঞ্চলিক দলে একত্ৰিতভাৱে ঐক্যতাৰে আমি আগুৱাই যাব লাগিব। সেই এটা প্ৰসংগক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান জনাইছিলোঁ। 13 তাৰিখৰ আহ্বানত সকলোৱে ঐক্যমত্য প্ৰকাশ কৰিছে। 14 তাৰিখত সকলোৱে মানে বায়ু, বতাহ, আকাশ মানে সকলোতে ঐক্যতাৰ এটা মন্ত্ৰ লৈ পেলাই আৱাজ দিছে। আৰু আজি তাৰিখত এই কথাটো পুনৰ আমি দোহাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাওঁ যে যি এটা মানে বুজাবুজিৰ যি এটা প্ৰসংগ, ঐক্যতাৰ যি প্ৰসংগ বা একত্ৰিতভাৱে আমি আগুৱাই যাব পাৰোঁ নেকি UPPL আৰু BPF, সেই প্ৰসংগটো পুনৰ বিবেচনা কৰিব লাগে। ৰাইজৰ আহ্বান, নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান, দল সংগঠনৰ আহ্বান। আমি দল সংগঠনৰ একত্ৰিত আছোঁ, ৰাজনৈতিকভাৱে এতিয়া বিভাজিত আছোঁ। বিভিন্ন সময়ত ৰাজনৈতিক বিভাজন আহে, ঐক্যতাও আহে, একতাও হয়। এই কথাটো লৈ পেলাই আজি আমি স্পষ্ট ভাষাৰে আলোচনা চলিছিল, আলোচনা গুৰুত্ব সহকাৰে আগবাঢ়িছিল। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াও ঐক্যমত্যভাৱে তেওঁ সহযোগ কৰিছিল। সেই 2024 যি আলোচনা হৈছিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও ঐক্যবোধ মানে ঐক্যতাৰে তেওঁ মানে সহমত প্ৰকাশ কৰিছিল যে একত্ৰিত হ'ব লাগে, বুজাবুজি আধাৰত আমি আগবাঢ়ি যাব লাগে। কিন্তু মাজত স্থবিৰ হৈ গ'ল। স্থবিৰ হৈ যোৱা সেই বিষয়টো, সেই প্ৰসংগটো এতিয়া BTR নিৰ্বাচন যিহেতু সমাগত আৰু 1-1.5 মাহ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব, তেনে এটা পৰিৱেশত দুই আঞ্চলিক শক্তিৰ মাজত যি এটা এই একতা বা একত্ৰিতভাৱে আগুৱাই যোৱা, বুজাবুজি যি আগুৱাই যোৱা সেই বিষয়টো পুনৰ প্ৰাসংগিক হৈ পৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ এই দায়বদ্ধতাটো আমি সদায় ৰাখিছোঁ, ৰাখি যাম। আমাৰ আহ্বান দুই দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত সদায় থাকিব। 35 লক্ষ জাতি জনগোষ্ঠীৰ মানে সংগঠনে সদায় বিচাৰে, জাতি জনগোষ্ঠীয়েও সদায় বিচাৰে। বড়ো জাতি সত্তাক লৈ পেলাই যিসকলে সংগ্ৰাম কৰিছিল, যিসকলে শ্বহীদ হ'ব লগা হ'ল, সেই শ্বহীদসকলেও বিচাৰিছিল বড়ো জাতি ঐক্যভাৱে আগবাঢ়ি যাওক। আৰু এই প্ৰসংগটো আজিৰ টিকত, আজিৰ দিনত আমি পুনৰ বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।